উদ্যোগৰ পৰা ওলোৱা দূষিত ধোঁৱাই এতিয়া প্ৰদূষিত কৰিছে আমিনগাঁও অঞ্চল। মই পোনে পোনে প্ৰাগ নিউজৰ দৰ্শকসকলক এই উদ্যোগৰ পৰা ওলোৱা ধোঁৱাৰ দৃশ্য মই দেখুৱাইছোঁ। এইটো হৈছে আমিনগাঁও স্থিত আছাম টিউব প্ৰাইভেট লিমিটেড ৰাজু চৰাফ নামৰ মালিকাধীন এই কোম্পানীটোৰ পৰা ওলোৱা দূষিত ধোঁৱাই এতিয়া সমগ্ৰ অঞ্চলটো প্ৰদূষিত কৰি পেলাইছে। আৰু মই দেখুৱাইছোঁ এইটো আমিনগাঁও স্থিত আছাম টিউব কোম্পানী ৰাজু চৰাফ মালিকাধীন এই কোম্পানীটোৰ পৰা ওলোৱা এই ধোঁৱাই এতিয়া সমগ্ৰ অঞ্চলটো দূষিত কৰি পেলাইছে। আৰু এই অঞ্চলটো এই উদ্যোগটোৰ কাষতে লাগি আছে ঢুলকি বস্তি বুলি নামেৰে এটি অঞ্চল। আৰু সেই অঞ্চলটো বিভিন্নজন লোক ইতিমধ্যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। কাৰণ এটাই সেই উদ্যোগৰ পৰা ওলোৱা ধোঁৱাই দূষিত কৰিছে এই অঞ্চলটো। আৰু তাৰ ফলত অঞ্চলটোৰ বিভিন্নজন লোকৰ দেহত দুৰাৰোগ্য ৰোগে ইতিমধ্যে দেখা দিছে। মোৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে, কি ক'ব বিচাৰিব? যিহেতু উদ্যোগটোৰ পৰা হুৰে দূষিত ধোঁৱা ওলাই, ক'লা ধোঁৱা ওলাই, সেইসমূহ কিন্তু সেই ধোঁৱাই অনিষ্ট কৰিছে ৰাইজক, কি ক'ব? মানে দিন ৰাতি নাই, 24 ঘণ্টাই ইয়াতে ধোঁৱা ওলাই আছে। ইয়াৰ ফলত মানুহৰ কি হৈছে, খোজতি একদম সৰু বাচ্চাৰ পৰা মানুহ নানানটা বেমাৰত ভুগি আছে। প্ৰশাসনক বাৰ বাৰ অনুৰোধ কৰাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা নলয়। আমি মালিক কৰ্তৃপক্ষক বহুতবাৰ নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ সুফল পোৱা নাই। সেইকাৰণে চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ, ইয়াৰ এটা স্থায়ী ব্যৱস্থা কৰক। প্ৰশাসনক কি আহ্বান জনাব বিচাৰিব? প্ৰশাসনে এইটোৱে ক'ম যে ইয়াৰ প্ৰকৃততে একচুৱেলি অনুমতি আছে নে নাই। যিহেতু এইটো ৰেলৱে কলনী হয়, এই অঞ্চলৰ ৰাইজে ইমান এটা যন্ত্ৰণাত ভুগি আছে, তেখেতে কোনোদিন কাকো 1 টকা সহায় নকৰে। প্লাছ মানুহৰ বেমাৰ আজাৰৰ পৰা কোনোদিন তেখেতে গুৰুত্ব নিদিয়ে। আমি প্ৰশাসনক বাৰ বাৰ কোৱাৰ পিছতো মালিকে কোনো দিনেই তাৰমানে আমাৰ ওপৰত নকৰে। তাৰমানে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে এই উদ্যোগটোৰ কাষতে যিটো অঞ্চলটো লাগি আছে, সেই অঞ্চলটোৰ বিভিন্নজন লোক ইতিমধ্যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। কেঞ্চাৰৰ নিচিনা ৰোগত তেওঁলোক আক্ৰান্ত হৈছে এই ধোঁৱাৰ ফলত, কি ক'ব? নিশ্চয় আপুনি চাব পাৰে, এইবিলাক ঘাঁহ হৈছে। এনে জেনেৰেলি আপুনি যদি বেলেগ জেগাত থাকে, এইবিলাক ঘাঁহ মানে 2-4 দিনত শুকাই যায়, কিন্তু মাহ ঘাঁহবিলাক নুশুকায়। আপুনি গম পাব এইখিনি অঞ্চলত বহুত কেইটা মানুহ এনেকুৱা আছে যে কেঞ্চাৰ ৰোগৰ হওক, খোজতি হওক, এনেকুৱা ৰোগত ভুগি আছে। প্ৰশাসনক আমি অনুৰোধ কৰাৰ পিছতো প্ৰশাসনে কোনোদিন গুৰুত্ব নিদিয়ে। আৰু ইয়াতে একচুৱেলি এনেকুৱা হৈছে যে মালিক পক্ষৰ লগত কিবা মিতিৰালি থকা যেন অনুভৱ হৈছে। মই পোনে প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ, এইগৰাকী লোকৰ হাতত এই যি দূষিত ধোঁৱাই আচলতে এনেধৰণৰ ৰোগ দেখা দিছে অঞ্চলটোৰ ৰাইজৰ মাজত। এইটো দেখুৱাইছোঁ মই প্ৰাগ নিউজৰ দৰ্শকসকলক। আৰু এয়া হৈছে প্ৰমাণ, এয়া কোনো ধৰণৰ মিছা কথা নহয়, এয়া প্ৰমাণ দিছে। আৰু আনফালে দেখুৱাইছোঁ মই ক'লা ধোঁৱা হুৰা ওলাই আছে। আৰু ক'লা ধোঁৱা দৈনিক 24 ঘণ্টাই এনেধৰণে এই উদ্যোগটোৰ পৰা এনেধৰণৰ দূষিত ধোঁৱা ওলাই থাকে, যাৰ ফলত দাঁতি কাষৰীয়া অঞ্চলসমূহত প্ৰভাৱ পৰিছে। আৰু যাৰ ফলত প্ৰভাৱ পৰাৰ ফলত অঞ্চলটোৰ বিভিন্নজন লোকৰ দেহত দুৰাৰোগ্য ৰোগে দেখা দিছে। মই পুনৰবাৰ দেখুৱাইছোঁ, এইসমূহ ক'লা ধোঁৱা, আৰু এই ক'লা ধোঁৱাই অঞ্চলটো ছানি ধৰে। আৰু দিনটোত 24 ঘণ্টাই এনেধৰণে কলে এই ধোঁৱাসমূহ ওলাই থাকে। আৰু যাৰ ফলত এই ধোঁৱাৰ ফলত এতিয়া অঞ্চলটোত দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ মাজত দুৰাৰোগ্য ৰোগে দেখা দিছে। মই পুনৰবাৰ কৈছোঁ, এইটো হৈছে বৃহৎ উদ্যোগপতি ৰাজু চৰাফ মালিকাধীন আছাম টিউব প্ৰাইভেট লিমিটেড। আৰু ৰাইজে বিভিন্নবাৰ চৰকাৰ প্ৰশাসনৰ ওচৰত এই যি অভিযোগ, এই ধোঁৱা ওলোৱাৰ ফলত যি ৰোগে দেখা দিছে অঞ্চলটোৰ ৰাইজৰ মাজত, সেই বিষয়ে কিন্তু স্থানীয় ৰাইজে বিভিন্নবাৰ অভিযোগ দিছিলে জিলা প্ৰশাসন তথা চৰকাৰ কৰ্তৃপক্ষৰ ওচৰত। কিন্তু সেই অভিযোগ জিলা প্ৰশাসনে কিন্তু ৰাইজক কোনো ধৰণৰ সকাহ দিব পৰা নাই আজিলৈকে। আৰু ৰাইজে সেই যি সেই সমস্যাত কিন্তু ভুগিয়াই আছে। সদায় কেঞ্চাৰৰ নিচিনা দুৰাৰোগ্য ৰোগত এইসকল লোক আক্ৰান্ত হৈছে। কাৰণ এটা এই আছাম টিউব কোম্পানীৰ পৰা ওলোৱা দূষিত ধোঁৱাৰ ফলতে এই অঞ্চলটোৰ লোকৰ মাজত ৰোগে দেখা দিছে। আৰু এই দূষিত ধোঁৱাই এতিয়া সমগ্ৰ অঞ্চলটো ছানি ধৰে। ভয়ংকৰ প্ৰদূষণ হৈছে ইয়াত। আৰু এইবোৰ চাবলৈ কিন্তু চৰকাৰ প্ৰশাসনৰ কোনো ধৰণৰ আহৰি হোৱা নাই বুলি ইতিমধ্যে ৰাইজে অভিযোগ উত্থাপন কৰিছে।